হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত যোনে থানাত কাম কৰি থাকোঁতে জোন পৰিবলৈ ওলাব আৰু সেইখিনি সময়তে অৰিখন আহিব আৰু জোনক ধৰা দেখিবলৈ পাব আৰু তেতিয়া জোন আৰু অৰিখনৰ মাজত প্ৰেম হোৱা দেখিবলৈ পাব আৰু তাৰ পিছতে জোন ঘৰলৈ যাব আৰু ঘৰলৈ গৈ থাকোঁতে চাচাই লগ পাব আৰু তেতিয়া চাচাই অৰিখনৰ বিষয়ে বেয়াকৈ কৈ থাকিব আৰু তেতিয়া জোনে ছাৰৰ বিষয়ে বেয়াকৈ ক'লে মোৰ কিন্তু খং উঠিব আৰু খং উঠিলে যি টি কৰিব পাৰো বুলি ক'ব আৰু তেতিয়া চাচাই তই মোক মাৰিবি নেকি বুলি ক'ব আৰু তেতিয়া জোনে চাচাক মাৰিবলৈ ওলাব আৰু চাচাই হাতখন ধৰিব এতিয়া বাৰু অৰিখন আহি চাচাক দেখিব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত এইফালে আকৌ অনুজে ঘৰলৈ যাব আৰু তেতিয়া মাকৰ মনটো বেয়া দেখি কি হৈছে বুলি সুধিব আৰু তেতিয়া মাকে আজিকালি ক'বলৈ গ'লে বৰ অশান্তিত আছো কিংছু ঘৰলৈ আহিলে ভয় লাগে সি বহুত অত্যাচাৰ কৰে এই ঘৰখনৰ মাটিখিনি তাৰ নামত কৰি এতিয়া তাৰ মতে আমাক ব্যৱহাৰ কৰি আছে বুলি ক'ব আৰু তেতিয়া কিংছুক ঘৰলৈ মদ খাই আহিব আৰু অনুই দেখা পাই খং উঠিব আৰু তেতিয়া কিংছুকে পৰীক্ষাক মাৰিবলৈ ওলাব আৰু সেইখিনি সময়তে বেদ আহিব এতিয়া বাৰু কিংছুকক কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত আনফালে আকৌ নিভানে অৰিখনৰ মাকৰ লগত কথা পাতি থাকিব আৰু বেদ কেনেকৈ ধনী হল আৰু কম ৰেটত কেনেকৈ কাম কৰিব পাৰে তাকে আলোচনা কৰি থাকিব আৰু তেতিয়া নিভানে বেদক কেনেকৈ ধনী হল তাৰ আৰু কলা কাহিনী মই উলিয়ামেই বুলি কোৱা দেখিবলৈ পাব আপোনালোকে প্ৰতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ধন্যবাদ।